যিসকল লোকে ডাটা এণ্ট্ৰি জব বিচাৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ, তেওঁলোকে ভালদৰে চাব। চাওক, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা IOCL ফালৰ পৰা পোষ্ট জাৰি কৰা হৈছে কিমানটা 394টা পোষ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 10 ফেব্ৰুৱাৰী 2026। 10 ফেব্ৰুৱাৰী 2026ৰ আগত তেওঁ এপ্লাই কৰিব লাগিব। আৰু এই পোষ্টকেইটাৰ বিষয়ে আমি ভালদৰে চাই ল'ম। 394 এপ্ৰেণ্টিছ ভেকেঞ্চি হৈছে এইকেইটা আৰু ইয়াৰে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি হৈছে নেম অফ দ্য পোষ্টটোৰ নাম হৈছে এপ্ৰেণ্টিছ আৰু পোষ্ট আছে 394টা আৰু ইয়াৰ আপোনাৰ অসমৰ পোষ্ট হৈছে 10টা। বঙাইগাঁও আৰু গুৱাহাটীত 10টা পোষ্ট আছে আৰু ইয়াৰে আপোনালোকৰ যিটো চাকৰি পাব এই চাকৰিটো 12 মাহৰ বাবেহে। আপোনালোকে নাভাবিব যে আপোনালোকৰ গোটেই লাইফ টাইম নহয়, জাষ্ট 1 বছৰৰ এপ্ৰেণ্টিছ, 1 বছৰৰ কাৰণে আপোনালোকৰ এই চাকৰিটো হ'ব। তো ইয়াৰ পাছত আহিল আমাৰ নেম অফ ট্ৰেডছকেইটাৰ নাম হৈছে টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেল, ইলেক্ট্ৰিকেল, তাৰপিছত টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টছন, তাৰপিছত আছে এছিষ্টেণ্ট হিউমেন ৰিচৰ্চ, তাৰপিছত একাউণ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ, ফ্ৰেছ এপ্ৰেণ্টিছ। যিবিলাক ফ্ৰেছ হয় তেওঁলোকৰ বাবে এই সুবিধাটো লাভ আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ যিবিলাকৰ স্কিল চাৰ্টিফিকেট আছে তেওঁলোকৰ এই জবটোত এপ্লাই কৰিব পাৰিব। তাৰপাছত এলিজিবিলিটি ক্ৰাইটেৰিয়া আমি ইয়াত চাম। এজ লিমিট আছে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 24 ইয়াৰ্ছ হ'ব লাগিব। তাৰ ওপৰত বা তাৰ 18 বছৰৰ তলত হ'ব নোৱাৰে আৰু 24 বছৰৰ ওপৰত হ'ব নোৱাৰে। এই দুটা বয়সৰ ভিতৰত আপোনালোকে লক্ষ্য ৰাখিব। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সনো দিয়া হৈছে। ST SCৰ বাবে 5 বছৰ, OBC MOBCৰ বাবে 3 বছৰ, PWBৰ বাবে 10 বছৰ আৰু ইফালে PWBD OBC ফালৰ পৰা 13 বছৰ আৰু PWD SC STৰ বাবে 15 বছৰ বয়স ৰেহাই দিয়া হৈছে। আৰু ইয়াত আমি চাওঁ এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন কি আছে আমি ভালদৰে চাই লওঁ। যিটো মেকানিকেলৰ আছে তেওঁ থাকিব লাগিব 3 বছৰীয়া তেওঁলোকৰ ডিপ্ল'মা কোৰ্চ থাকিব লাগিব। ইয়াত দিয়া আছে এণ্ট্ৰি আফটাৰ ক্লাছ 12 ছায়েন্সত বা ITI এডমিটেড ইন ছেকেণ্ড ইয়াৰ অফ ডিপ্ল'মা কোৰ্চ। তো ডিপ্ল'মা কোৰ্চ থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিং আৰু অট'মোবাইল ইঞ্জিনিয়াৰিঙত থাকিব লাগিব। তাৰপিছত ইয়াত আছে ইলেক্ট্ৰিকেলৰ সেই একেই 3 বছৰীয়া থাকিব লাগিব, নহ'লে 3 বছৰীয়া থাকিব লাগিব আপোনালোকৰ ক্লাছ 12ৰ ছায়েন্স আৰু ITI 2 বছৰৰ ডিপ্ল'মা থাকিব লাগিব। ইয়াতো সেই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ইয়াত থাকিব লাগিব। নেক্সট আছে আপোনালোকৰ এই গোটেইখিনি আপোনালোকে ভালদৰে চাই ল'ব। মই ইয়াত আপোনালোকৰ PDFটো দি দিম। PDFটোত আপোনালোকে ভালদৰে সকলোখিনি চাই ল'ব, কাৰণ মই ইয়াত ক'ব গ'লে গোটেইবিলাক ষ্টেপ বাই ষ্টেপ ক'ব গ'লে বহুত ভিডিঅ'টো দীঘল হৈ যাব। ইয়াত চাওক HRৰ বাবে এছিষ্টেণ্ট HRৰ বাবে ফুল টাইম বেচেলৰ ডিগ্ৰী লাগিব গ্ৰেজুৱেশ্যনৰ আৰু একাউণ্টেণ্টৰ ডিগ্ৰী লাগিব। আৰু এই মেইন বস্তুটো আপোনালোকে চাওক, যিসকলে ডাটা এণ্ট্ৰি কৰিবলৈ বহুতে বিচাৰি থাকে আৰু তেওঁলোকৰ বাবে খুব ইম্পৰ্টেণ্ট। চাওক, ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু যিবিলাক ফ্ৰেছ আছে তেওঁলোকৰ বাবে ফ্ৰেছ এপ্ৰেণ্টিছসকলে মিনিমাম 12 পাছ কৰিলে হ'ব, কিন্তু গ্ৰেজুৱেশ্যনৰ তলত হ'ব লাগিব, গ্ৰেজুৱেশ্যন কৰা হ'ব নোৱাৰে। মিনিমাম 12 পাছ হ'লে তেওঁ ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপাছত আমি চাম যিটো ডমেষ্টিক, যিসকলে স্কিল চাৰ্টিফিকেট তেওঁলোকৰ মিনিমাম 12 পাছ হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যনৰ তলত হ'ব লাগিব, গ্ৰেজুৱেশ্যন হ'ব নোৱাৰে আৰু তেওঁলোকৰ স্কিল চাৰ্টিফিকেট থাকিব লাগিব। ঠিক আছে, তো আমাৰ এইখিনি হৈ গ'ল। তো ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, তো এপ্লাই কৰিবলৈ হ'লে ইয়াতে কিছুমান লিংক দিয়া গৈছে। এই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। মই আপোনালোকৰ ডিছক্ৰিপশ্যনত এই লেয়াৰে লিংক দি দিম, আপোনালোকে ক্লিক কৰি ইয়াত আপোনালোকে সকলোৱে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকৰ যিখন ফৰ্ম ফিল আপ আহিব সেইবিলাক ফৰ্ম ফিল আপ কৰাৰ পাছত আপোনালোকৰ ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপোনালোকৰ এপ্লাই হৈ যাব। তো ইয়াৰে লাষ্ট ডেটটো আপোনালোকে জানিলে। ইয়াৰ প্ৰথম ষ্টাৰ্টিং ডেট হয় 28 জানুৱাৰী 2026। আজি হ'ল 26 জানুৱাৰী, তো আজি নহ'ব, 28 জানুৱাৰীৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 10 ফেব্ৰুৱাৰী। 10 ফেব্ৰুৱাৰীলৈকে আপুনি ইয়াক এপ্লাই কৰিব পাৰিব, 10 ফেব্ৰুৱাৰীৰ পাছত এপ্লাই কৰিব নোৱাৰিব। তো সকলোখিনি আমি ভালদৰে বুজাই দিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালদৰে বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব।